নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ ভাইটি ভণ্টিসকল তোমালোকৰ লগত এই ভিডিঅ' ক্লাছটোত আমি ডিছকাশ্যন কৰিম পৃথিৱীৰ ভূগোল তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ পৃথিৱীৰ ভূগোল নামৰ চেপ্টাৰ 3ৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এইটো ক্লাছত আমি অসমীয়াত বুজাই দিম গতিকে ক্লাছটো শেষৰলৈকে সম্পূৰ্ণ মনোযোগ সহকাৰে চাই থাকিবা এক নম্বৰতে তোমালোকৰ কিতাপত দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ আৰু প্ৰথম বৃহত্তম মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ তাৰ মানে ভাইটি ভণ্টিসকল তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে MCQ বিলাক দিব পাৰে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ এতিয়া পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি তোমালোকক এনেকুৱা ধৰণে অকমান ক্ৰিটিকেল লগাই দিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব আটলান্টিক মহাসাগৰ কিয়নো ভাইটি ভণ্টিসকল প্ৰায় ষ্টুডেণ্টছে কেৱল মাত্ৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নামহে মনত ৰখায় প্ৰায় মানে 100%ৰ 80% ষ্টুডেণ্টে দ্বিতীয় বৃহত্তম নতুবা তৃতীয় বৃহত্তম মহাদেশখনৰ বিষয়ে নাজানে কিন্তু গতিকে তোমালোকক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে ঠিক আছে ওকে ভিডিঅ' ক্লাছটোত আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটি সৰু গুৰুত্বপূৰ্ণ জাননী তোমালোকৰ সমাজ বিজ্ঞান বিষয়টো বুজি পোৱাত সমস্যা হয় নেকি বা তোমালোক দুৰ্বল হৈ আছা নেকি তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ত 45 নম্বৰ MCQ আৰু 45 নম্বৰ দীঘল উত্তৰৰ প্ৰশ্ন আহিব আৰু পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ MCQৰ লগতে দীঘল উত্তৰৰ প্ৰশ্নসমূহতো সঠিক নম্বৰ লাভ কৰিব লাগিব তেতিয়াহে পাছ বুলি গণ্য কৰা হ'ব তোমালোকে যদি দুইটা খণ্ডতে MCQ আৰু দীঘল উত্তৰৰ প্ৰশ্নত যদি সমানে পাছ কৰিব নোৱাৰা তেনেহলে কিন্তু তোমালোকে মেট্ৰিকত পাছ কৰিব নোৱাৰিবা গতিকে বৰ্তমান সময়ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে কনচেপচুৱেল লাৰ্নিং কৰাটো বাধ্যতামূলক হৈ পৰিছে সেইবাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টোত নিজকে দুৰ্বল অনুভৱ কৰা আৰু তোমালোকে যদি ঘৰতে বহি সমাজ বিজ্ঞান বিষয়টোৰ অনলাইন ক্লাছ কৰিবলৈ বিচাৰিছা তেন্তে আজিয়ে আমাৰ একাডেমীত যোগাযোগ কৰা আমি সমাজ বিজ্ঞান বিষয়ৰ সকলো পাঠ সহজ সৰল অসমীয়া ভাষাত বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ পৰা কেনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব কেনে ধৰণৰ MCQ পৰীক্ষাৰ বাবে চাব লাগিব সকলো শিকাও গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰতে বহি সমাজ বিজ্ঞান বিষয়টোৰ শিকিব বিচাৰিছা তোমালোকে আজি আমাক যোগাযোগ কৰা সবিশেষ জানিবলৈ আমালৈ ফোন নতুবা WhatsApp যোগেৰে মেছেজ কৰিব পাৰিবা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি পৃথিৱীত যিমান কেইখন মহাদেশ আছে মহাদেশ কেইখনৰ ভিতৰৰে আটাইতকৈ সৰু আটাইতকৈ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হৈছে উনেছিয়া মহাদেশ আৰু সবাতোতকৈ ডাঙৰ যিখন মহাদেশ সেই মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ হয়নে আৰু ভাৰতবৰ্ষ এছিয়া মহাদেশৰে এখন দেশ হয় এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ হয় বুজি পালা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি উনেছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া মহাদেশ ওকে ইয়াত ইংৰাজীটো লিখা আছে ইংৰাজী অসমীয়া দুইটা লেংগুৱেজতে এভেইলেবল আছে যিসকলে PDF টো পোৱা নাই WhatsApp গ্ৰুপত তোমালোকে নতুবা আমাৰ এপটোত PDF টো তোমালোকে এক্সেছ কৰিব পাৰিবা নেক্সট আহিলে ভাইটি ভণ্টিসকল যে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত উত্তৰত লিখিবা আটলান্টিক মহাসাগৰ তোমালোকক যেতিয়া পৃথিৱীৰ ভূগোল পঢ়ুৱা হৈছিলে তেতিয়া তোমালোকক এটা কথা বাৰে প্ৰতি কোৱা গৈছিলে যে কি কোনটো দ্বীপ কোনটো খাত কোনখন মহাসাগৰত অৱস্থিত নতুবা কোনখন দেশত অৱস্থিত আমি এইখিনি কথা তোমালোকক আমি অলৰেডি ক্লাছ কেইটাতে কৈ আহিছোঁ কি তোমালোকে এইবিলাক চাবা ফৰ এক্সাম্পল এতিয়া ফকলেণ্ড দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত তোমালোকে যদি আগৰ ক্লাছকেইটা ভাল ধৰণে নকৰা তেতিয়াতো তোমালোকে নাজানিবা যে কি আটলান্টিক মহাসাগৰত ফকলেণ্ড দ্বীপটো অৱস্থিত গতিকে আগৰ ক্লাছখিনি তোমালোকে একাধিক্ৰমে ফ'ল' কৰিবা তেতিয়াহে তোমালোকে কুৱেশ্যন আনচাৰ ক্লাছটোত কথাখিনি বেছি ভাল ধৰণে বুজি পাবা অ'কে নেক্সট আহিলে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰক ইংৰাজীত ৰেড চি বুলি কোৱা হয় এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰে পৃথক কৰিছে ওকে ইয়াক ইংৰাজীত কোৱা হয় ৰেড চি নেক্সট কুৱেশ্যন এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে ইউৰাল পৰ্বতমালাই ওকে ইউৰাল মাউণ্টেইনছ ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে নেক্সট কুৱেশ্যন ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ নামৰ যিডোখৰ ঠাই এই ঠাইডোখৰ দক্ষিণ আমেৰিকাত ওকে সাউথ আমেৰিকা মানে দক্ষিণ আমেৰিকাত অৱস্থিত নেক্সট কুৱেশ্যন ব্ৰাজিলৰ ৰাজধানী কি
ব্ৰাজিলৰ ৰাজধানীৰ নাম হৈছে ব্ৰাজিলিয়া ভাইটি ভণ্টিসকল নট অনলি ব্ৰাজিল তোমালোকে ভাৰতবৰ্ষৰ ৰাজধানী কি আমেৰিকাৰ ৰাজধানী কি চীনৰ ৰাজধানী কি মানে পৃথিৱীৰ যিকেইখন দেশৰ নাম আমি প্ৰায় কৈ থাকোঁ অ'কে সেই দেশকেইখনৰ ৰাজধানীৰ নাম তোমালোকে জানিবা অ'কে এতিয়া ইউ এছ এ তাৰমানে আমেৰিকাৰ কথা কোৱা গৈছে এতিয়া আমেৰিকাৰ ৰাজধানীৰ নাম কি বাৰু ৱাশ্বিংটন DC অ'কে তোমালোকে এইবিলাক কথা পৰীক্ষাৰ বাবে চাবা কেৱল মাত্ৰ যে পাঠত থকা প্ৰশ্নকেইটাই আহিব তেনেকুৱা ধৰণৰ কথা নহয় তোমালোকৰ পৰীক্ষাত পাঠৰ ভিতৰৰ পৰাও প্ৰশ্ন দিব পাৰে লগতে অলপমান এক্সট্ৰা কুৱেশ্যনো তোমালোকক পৰীক্ষাত দিব পাৰে নেক্সট মন কৰা ভাইটি ভণ্টিসকল অতি চমু প্ৰশ্ন উত্তৰ আৰু এই প্ৰশ্নকেইটা তোমালোকৰ 1-2 মাৰ্কছৰে আহিব বেছি নাহে 1 নম্বৰ আহিব নতুবা 2 নম্বৰৰ আহিব এতিয়া পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত আহে তেনেহ'লে মেক্স টু মেক্স তোমালোকৰ 2 নম্বৰ আহিব তাৰমানে তোমালোকে ইয়াত পৃথিৱীত কিমান % মাটি আছে কিমান % পানী আছে সেইখিনি কথা যদি তোমালোকে অলপ থুলমূলকৈ লিখিব পাৰা তেতিয়াও তোমালোকে 1 নম্বৰ নতুবা 2 নম্বৰ পাই যাবা উদাহৰণস্বৰূপে আমি ইয়াত কি ধৰণে আনসাৰটো লিখিছোঁ মন কৰা পৃথিৱীৰ সাগৰ পৃষ্ঠৰ ওপৰত মাটিৰে আৱৰি থকা অংশক স্থলমণ্ডল বুলি কোৱা হয় মানে পৃথিৱীৰ সাগৰ পৃষ্ঠৰ ওপৰত মানে পৃথিৱীত অল টোটেল 100%ৰ 100%ৰ 71 মানে 71%ত আছে পানী আৰু 29%ত আছে মাটি মানে পানীতকৈ মাটি কমকে আছে এতিয়া মন কৰা যে এই অংশত মহাদেশসমূহ অন্তৰ্ভুক্ত সাগৰ নদী হ্ৰদ ইত্যাদি পানীৰ আবৃত অংশক জলমণ্ডল বুলি কোৱা হয় মানে পৃথিৱীখনক আমি যদি চাবলৈ যাওঁ তেনেহ'লে জীৱমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল হয়নে লগতে জীৱমণ্ডল আমি 4টা ভাগত আমি ভাগ কৰিব পাৰোঁ জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডল এই 4টা ভাগত যে আমি ভাগ কৰিলোঁ কিন্তু যদি আমি গঠনগতভাৱে চাবলৈ যাওঁ তেনেহ'লে জল আৰু স্থলহে আমি পৃথিৱীখনত দেখিম হয় নে নহয় গতিকে আমি এইটো কথা পৰীক্ষাৰ বাবে এনেকুৱা ধৰণে মনত ৰখাম যে কি পৃথিৱীৰ 100%ৰ 100%ৰ 71 মানে 71%ত আছে পানী অ'কে 71% জলপৃষ্ঠই আগুৰি আছে আৰু 29% মানে 29% আবৃত হৈ আছে মাটিয়ে মানে পৃথিৱীত 100%ৰ 71% ঠাইত জল আছে মানে পানী আছে আৰু 29% ঠাইত আছে স্থল মানে মাটি আণ্ডাৰষ্টেণ্ড এই কনচেপ্টটো মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ কেৱল মাত্ৰ HSLC বুলি নহয় ইন ফিউচাৰ তোমালোকক এই কথাটো এই কনচেপ্টটো তোমালোকক হেল্প কৰি থাকিব লগতে এইটো প্ৰশ্নৰ একেবাৰে শেষৰলৈকে লিখি দিবা যে এছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ বৃহৎ মহাদেশ আৰু প্ৰশান্ত মহাসাগৰ আটাইতকৈ বৃহৎ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া মহাদেশ আৰু পৃথিৱীৰ আটাইতকৈ সৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি প্ৰশান্ত মহাসাগৰ এইবিলাক কথা সৰু সুৰা কিছুমান কথা যদি তোমালোকে জানা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ পৰীক্ষাত ধুনীয়াকৈ গৈ থৈ আহিব পাৰিবা মহাদেশীয় বিস্থাপন সূত্ৰৰ ওপৰত চমুকৈ ব্যাখ্যা দিয়া চমুকৈ লিখিব কৈছে একচুৱেলি এই যিটো সূত্ৰ মহাদেশীয় বিস্থাপন সূত্ৰ ইয়াৰ ওপৰত চমুকৈ আমাক এটা নোট লিখিব কৈছে এটা নোট বনাব কৈছে মহাদেশীয় বিস্থাপন সূত্ৰৰ মতে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একলগ হৈ আছিল এই যিটো সূত্ৰ মহাদেশীয় বিস্থাপন সূত্ৰ এই সূত্ৰৰ মতে প্ৰায় আজিৰ পৰা 300 নিযুত বছৰ আগতে পৃথিৱীৰ যি স্থলভাগ একলগ হৈ আছিল পৃথিৱীৰ স্থলমণ্ডল একলগ হৈ আছিল আৰু ইয়াৰ নাম পেঞ্জিয়া আৰু ইয়াৰ চাৰিওফালে জলমণ্ডল আছিল যাৰ নাম আছিল পান্থালাছা এই সূত্ৰটো ভাইটি ভণ্টিসকল তোমালোকক মই 1 নম্বৰ ক্লাছটোতে একেবাৰে শুদ্ধ সহজ সৰল অসমীয়াত তোমালোকক বুজাই আহিছোঁ 99.9% ষ্টুডেণ্টৰ 1 নম্বৰ ক্লাছটোতেই পেঞ্জিয়া নতুবা পান্থালাছা কি বস্তু এই সম্পৰ্কে তেখেতলোকৰ 1 নম্বৰ ক্লাছটোতে ক্লিয়াৰ হৈ আহিছে গতিকে আগৰ ক্লাছ কিতাপ অনুগ্ৰহ কৰি চাই আহিবা তেতিয়াহে তোমালোকে এতিয়া পৰীক্ষাত যদি কুৱেশ্যন আহে ভাবি লোৱা হাইপথেটিকেলি যে পৰীক্ষাত প্ৰশ্ন আহিলে মহাদেশীয় বিস্থাপন সূত্ৰৰ বিষয়ে চমুকৈ লিখা কে নম্বৰ দিলে 3 নম্বৰ দি দিলে তোমালোকক এতিয়া ভাইটি ভণ্টিসকল এই সূত্ৰটো কি তোমালোকে জানিবতো লাগিব পৰীক্ষাত যদি এইটো প্ৰশ্ন আহি যদি ডাইৰেক্টলি যদি 3 নম্বৰ প্ৰশ্ন দি দিয়ে মহাদেশীয় বিস্থাপন সূত্ৰৰ ওপৰত চমুকৈ লিখা কি লিখিবা তেতিয়া এইখিনি কথাকে তোমালোকে লিখিব লাগিব কথাটো বুজি পাইছানে যে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলভাগ নতুবা স্থলমণ্ডল একলগ হৈ আছিল আৰু ইয়াৰ নাম আছিল পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে যি জলমণ্ডল আছিল সেই জলমণ্ডলৰ নাম আছিল পান্থালাছা আৰু কিছু কালৰ পাছত 33 সাগৰৰ সৃষ্টি হৈছিল যাৰ ফলত পেঞ্জিয়া উত্তৰ আৰু দক্ষিণ দিশৰ দুটা অংশত বিভক্ত হৈছিল তাৰ পিছত যেতিয়া
তেথিছ সাগৰৰ সৃষ্টি হয় তেথিছ সাগৰৰ সৃষ্টি হোৱাৰ পৰৱৰ্তী সময়ত পেনজিয়া উত্তৰ আৰু দক্ষিণ দিশৰ দুটা অংশত বিভক্ত হৈ পৰিল আৰু তাৰ নামাকৰণ কৰা হৈছিল গণ্ডৱালা লেণ্ড আৰু লৰেছিয়া আৰু আগলৈ গণ্ডৱালা লেণ্ড আৰু লৰেছিয়াও পৃথক হৈ বিভিন্ন মহাদেশৰ সৃষ্টি হৈ বৰ্তমান ৰূপ পাইছে আৰু বৰ্তমান পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে বুজি পালা একেবাৰে সিম্পল আনসাৰ হয় তোমালোকে আগৰ ক্লাছ কেইটা যিসকল ষ্টুডেণ্টে কৰা নাই আগৰ ক্লাছ কেইটা কৰিলেহে এইটো ক্লাছ বুজি পাবা দেই পুনৰ এবাৰ কৈছো এতিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰটো তোমালোকৰ ধুনীয়াকৈ এটা যেতিয়া তোমালোকে লিখিবলৈ যাবা তেতিয়া তোমালোকে কিছুমান কনসেপ্ট ইনক্লুড কৰিব লাগিব উদাহৰণস্বৰূপে এই যেটো আনসাৰটো মন কৰাচোন ইয়াত আমি অৱশেষত আমি এটা এক্সট্ৰা লিখিছো দেখিছানে যে বৰ্তমান পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে এনেকুৱা ধৰণৰ যদি তোমালোকে পাঁচ লাইন বিলাক লিখা তেতিয়া তোমালোকৰ বহিখন যিজন নিৰীক্ষকে চাব যিজন শিক্ষকে চাব তেখেতৰ মনতো এটা ভাল ইমপ্ৰেছন ক্ৰিয়েট হ'ব গম পাইছা সো হেতু কাৰণে পৰাপক্ষত এক্সট্ৰা কিছুমান ডিটেইলছ সৰু ডিটেইলছ আনসাৰটো শেষত ৰিলেটেড ডিটেইলছ দেই জোৰটোৰ ডিটেইলছ ভালে নহব ৰিলেটেড কিছুমান ডিটেইলছ তোমালোকে একেবাৰে শেষত ইনক্লুড কৰি দিবা বুজি পালা মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা এতিয়া সাগৰখনৰ তলতো এটা তলিভাগ আছে হয়নে এতিয়া হে সাগৰৰ তলিভাগৰ বিষয়ে আমাক চমুকৈ লিখিব কৈছে যে তাৰ ভূ অৱয়ব কেনেকুৱা তাৰ ভূ অৱয়বৰ গাঁথনি কেনেকুৱা মহাসাগৰৰ তলিভাগ অসমান এই তলিভাগত বিভিন্ন শৈলহীৰা দ্ৰোণিত টিলা আৰু সামুদ্ৰিক খাত আছে মানে আমাৰ পৃথিৱীত যিমান কিখন মহাসাগৰ আছে মহাসাগৰৰ যি তলিভাগ একেবাৰে তলডখৰ যদি তোমালোকে চোৱা তেনেহলে প্ৰায় অসমান দেখিবা তাৰ মানে মহাসাগৰৰ তলিভাগ অসমান এতিয়া পুখুৰী এতিয়া আমাৰ ঘৰত থকা পুখুৰীটোৰ তলিভাগ কেনেকুৱা হয় একেবাৰে সমান হয় প্লেন হয় তোমালোকে যদি ঘৰৰ পুখুৰীত কেতিয়াবা নামি সাঁতুৰিব চেষ্টা কৰা তেতিয়া দেখিবা তোমালোকে তেতিয়া তলভাগ একেবাৰে মানে প্লেন হয় সমান হয় কিন্তু মহাসাগৰৰ তলিভাগ অসমান উখুৰা মুখুৰা উখুৰ চাপৰ তেনেকুৱা ধৰণৰ হয় মানে গড়ে মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ উপকূলৰ পৰা সাগৰৰ মাজলৈ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় এতিয়া চোৱা ভাইটি ভণ্টিসকল উপকূলৰ পৰা মহাসাগৰৰ মাজভাগলৈ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় তাৰ মানে কি সাগৰৰ যিবিলাক উপকূলীয় অঞ্চল সাগৰৰ উপকূলীয় অঞ্চল বুলি কোৱাৰ লগে লগে সাগৰৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ কথা কোৱা হৈছে এতিয়া তোমালোকে এনে মন কৰা মই সৰুকৈ এটা পিকচাৰ আঁকি দিছো এটো হৈছে তোমাৰ উপকূল ওকে এটো হৈছে উপকূল আৰু এখন হৈছে সাগৰ এয়া হৈছে তোমাৰ সাগৰৰ কিনাৰ উপকূল এতিয়া সাগৰৰ উপকূলৰ পৰা মানে সাগৰৰ যদি ফলে যদি আমি গৈ থাকো তেনেহলে সাগৰখনৰ যি গভীৰতা ক্ৰমান্বয়ে বৃদ্ধিয়ে পাব বুজি পালা মানে যি ধৰণে আমাৰ পুখুৰীটো যদি তোমালোকে আমাৰ ঘৰৰ পুখুৰীটো মন কৰাচোন ঘৰৰ পুখুৰীবিলাকৰ পাৰবিলাক বেকাকৈ বনোৱা থাকে হয় নে নহয় তোমালোকে দেখিবা যে কি এনেকুৱা ধৰণে দেখিবা ওৱান সেকেন্ড এখিনি মই ক্লিয়াৰ কৰি লৈছো ওৱান সেকেন্ড তোমালোকে ঘৰৰ পুখুৰী পাৰটো চাবাচোন তোমালোকে এনেকুৱা ধৰণে দেখিবা হয়নে ঠিক তেনেকুৱা ধৰণে মানে সাগৰৰ ক্ষেত্ৰটো একেটাই হয় সাগৰৰ উপকূলৰ পৰা সাগৰৰ গভীৰতালৈ ক্ৰমান্বয়ে তাৰ যি তোমাৰ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় উপকূলৰ গভীৰ অংশত মহীসোপন আৰু গভীৰ সমুদ্ৰতল সামুদ্ৰিক শৈলহীৰা দ্বীপ খাত ইত্যাদি আছে আৰু এই মহাসাগৰৰ তলিতো বহু প্ৰজাতিৰ প্ৰাণী পোৱা হয় আৰু কেৱল মাত্ৰ প্ৰাণী যে আমি মানে স্থলভাগতেই যে প্ৰাণী থাকে তেনেকুৱা ধৰণৰ কথা নহয় তোমালোকে যদি ডিস্কভাৰী সায়েন্স এনিমেল প্লেনেটৰ দৰে যিবিলাক টিভি চেনেল আছে সেইবিলাক যদি চোৱা তেতিয়া দেখিবা সাগৰৰ তলতো এখন জগত আছে ওকে সাগৰৰ তলতো বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় ইভেন তোমাৰ ডিপ সি শুনিছা সাগৰৰ এটাকৈ মানে ডিপেষ্ট যিটো পাৰ্ট তাতো কিছুমান মানে জীৱ-জন্তু আমি দেখিবলৈ পাওঁ মানে মেইনলি তাত তোমাৰ ফিছ টাইপৰ কিবা থাকে ওকে জেলিফিছ টাইপ আৰু এক্সট্ৰা ঢেৰ আছে মানে এইটো কথা বুজাব বিচৰা গৈছে যে প্ৰাণী কেৱল মাত্ৰ স্থলভাগত বুলি নহয় জলভাগতো আছে ইভেন সাগৰৰ এটাকৈ ডিপেষ্ট পাৰ্টটোতো প্ৰাণী পোৱা হয় বুজি পালা ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আসাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ ওকে মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা বা লিখা মহাদেশীয়
সঞ্চাৰণ সূত্ৰ অনুসৰি পৃথিৱীৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডল আছিল। এতিয়া মহাদেশীয় এই যিটো সূত্ৰৰ কথা কোৱা গৈছে যে মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি বিস্তাৰণ সূত্ৰ, সেইকেইটা সূত্ৰ আগৰ ক্লাছকেইটাত আলোচনা কৰি অহা হৈছে, গতিকে আগৰ ক্লাছকেইটা ফ'ল' কৰিবা দেই। মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি পৃথিৱীৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডল আছিল আৰু বৰ্তমান মহাদেশ 7খন আৰু মহাসাগৰ 5খনেৰে পৃথিৱীখন আৱৰি আছে। মানে বৰ্তমান পৃথিৱীত কিমানখন মহাদেশ আছে, কিমানখন মহাসাগৰ আছে, তোমালোকে নিজৰ ববীয়াকৈ এডোখৰ লিখো বুলি ক'লেও পাৰিবা। আৰু তলত দিয়া ধৰণে মহাদেশক বিতৰণ কৰা হৈছে। এতিয়া মহাদেশসমূহক আমি কেনেকৈ বিতৰণ কৰিছোঁ, মহাসাগৰসমূহক আমি কেনেকৈ বিতৰণ কৰিছোঁ, এইকেইটা তোমালোকে মনত ৰাখিবা। 1 নম্বৰতে মন কৰা, এছিয়া, ইউৰোপ আৰু আফ্ৰিকা একেলগতে সংযোজিত হৈ আছে। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা একেলগতে সংযোজিত হৈ আছে। প্লাছ তোমাৰ অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি 19 মহাদেশৰ সৃষ্টি হৈছে। আৰু এণ্টাৰ্কটিকা পৃথক মহাদেশ। এণ্টাৰ্কটিকাৰ বিষয়ে নিশ্চয় শুনিছা। এণ্টাৰ্কটিকাত মানুহ এক্সিষ্ট নকৰে, মানুহে তাত বাস কৰিব নোৱাৰে। অ'কে, কিয়নো এণ্টাৰ্কটিকাৰ যি তাপমান একেবাৰে কম হয়, মানে তাত মানুহে থাকিবই নোৱাৰে, মানে তাত পেংগুইন তোমালোকে পাবা। অ'কে, এণ্টাৰ্কটিকা এখন মানে পৃথক মহাদেশ। নেক্সট যদি আমি চাবলৈ যাওঁ মহাসাগৰসমূহৰ ক্ষেত্ৰত, প্ৰশান্ত মহাসাগৰ, এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত প্ৰশান্ত মহাসাগৰ অৱস্থিত। আটলাণ্টিক মহাসাগৰ, ইউৰোপ, আফ্ৰিকা, এইটো আফ্ৰিকা বুলি কয়, মই ইংৰাজীৰ প্ৰনাউন্সিয়েশ্যনটো কৈ আছোঁ। আফ্ৰিকা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত। ভাৰত মহাসাগৰ ক'ত আছে? এছিয়াৰ দক্ষিণ, আফ্ৰিকা আৰু 19 পশ্চিমত অৱস্থিত। উত্তৰ মহাসাগৰ, উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ উত্তৰে অৱস্থিত। দক্ষিণ মহাসাগৰ, দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু 19 দক্ষিণে অৱস্থিত। এইকেইটা তোমালোকে পৰীক্ষাৰ বাবে নিজেই চাবা। তোমালোকৰ পৰীক্ষাত যদি এইটো প্ৰশ্ন আহে, দেন তোমালোকক ইয়াত যিখিনি কথা যি ধৰণে দেখুওৱা হৈছে এই ধৰণে লিখিবা। তেতিয়া তোমালোকৰ নম্বৰবিলাক তুলিবৰ কাৰণে তোমালোকৰ সহজ হ'ব। বুজি পালা? ইয়াত ইংৰাজীতো লিখা আছে, যিসকলে ইংৰাজীত বিচৰা লিখি ল'বা। ভাইটি ভণ্টিসকল, এই প্ৰশ্নটো যে তোমালোকে দেখিছা, পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা, এইটো প্ৰশ্ন তোমালোকে ঘৰতে প্ৰেক্টিছ কৰিবা অলপমান, আৰু এইটো প্ৰশ্ন তোমালোকক আমি অলপমান বুজাই দিম। বাট এইটো প্ৰশ্ন বুজি পাবলৈ হ'লে আগতে নিজেই ঘৰত প্ৰেক্টিছ কৰিব লাগিব। পৃথিৱীৰ স্থলভাগৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। পৃথিৱীৰ স্থলভাগৰ প্ৰায় তোমাৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। সৰ্বমুঠ 7খন মহাদেশৰ ভিতৰত উত্তৰ গোলাৰ্ধত উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ আছে। দক্ষিণ আমেৰিকা, আফ্ৰিকা, 19 আৰু এণ্টাৰ্কটিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম গোলাৰ্ধত আৰু বাকী অংশ পূব গোলাৰ্ধত অৱস্থিত। মহাদেশৰ মাজৰ সীমা সাধাৰণতে প্ৰাকৃতিক উপাদান যেনে নদী আৰু সাগৰে নিৰ্ধাৰিত হৈছে। যেনে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা লুইত সাগৰে নিৰ্ধাৰণ কৰিছে। এই মহাসাগৰ আৰু মহাদেশসমূহতেই জীৱমণ্ডল বিস্তৃত আছে। মানে প্ৰায় আমি যদি চাবলৈ যাওঁ, যিসমূহ দেশ আৰু মহাদেশৰ যি বিতৰণ হৈছে, সেই বিতৰণ তোমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানৰ দ্বাৰাই হৈছে। উদাহৰণস্বৰূপে আমি ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ কথাকে চাব পাৰোঁ। ইউৰোপ আৰু আফ্ৰিকা মহাদেশক কিহে পৃথক কৰিছে? লুইত সাগৰে পৃথক কৰিছে, হয়নে? ইউৰেল পৰ্বতমালাৰ লুইত সাগৰ, এইবিলাকৰ বিষয়ে তোমালোকে চাবা, কোনখন মহাদেশক কিহে পৃথক কৰিছে, বিশেষকৈ প্ৰাকৃতিক উপাদানবিলাকৰ বিষয়ে কোনখন সাগৰে বা কোনটো পৰ্বতমালাই পৃথক কৰিছে। পৰীক্ষাত এইবিলাকৰ পৰাও তোমালোকৰ প্ৰশ্ন আহিব পাৰে, মানে ঠিক আছে, মেইনলি MCQ টাইপ আহিব পাৰে। অ'কে ভাইটি ভণ্টিসকল, নেক্সট প্ৰশ্নটো মন কৰাচোন যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা। 1 নম্বৰতে লিখিবা, এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে আবৃত। 2 নম্বৰতে লিখিবা যে এই মহাদেশত পৃথিৱীৰ উচ্চতম পৰ্বতমালা হিমালয় অৱস্থিত। এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়। এতিয়া হিমালয়, পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালা হিমালয় ক'ত অৱস্থিত? এছিয়া মহাদেশতেই অৱস্থিত, হয়নে? মাউণ্ট এভাৰেষ্ট আৰু গডউইন অষ্ট্ৰিন পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয় উচ্চতম শৃংগ এছিয়া মহাদেশতেই পোৱা হয়। এতিয়া চোৱা ভাইটি ভণ্টিসকল, মাউণ্ট এভাৰেষ্ট লগতে গডউইন অষ্ট্ৰিন পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয় উচ্চতম ইয়াত যে শৃংগ বুলি ক'লে, তোমালোকে এডোখৰত এটা কথা মন কৰিবাচোন যে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতৰ শিখৰটোৰ নাম, পৰ্বত শৃংগটোৰ নাম কি বাৰু? আমি সকলোৱে জানো, সেয়া হৈছে মাউণ্ট এভাৰেষ্ট, হয়নে? আৰু দ্বিতীয় উচ্চতম পৰ্বত শৃংগটোৰ নাম কি? অ'কে, সেই দ্বিতীয় উচ্চতম পৰ্বত শৃংগটোৰ নাম হৈছে গডউইন অষ্ট্ৰিন। তোমালোকে চোৱা, 99.9% ষ্টুডেণ্টে কেৱল মাত্ৰ প্ৰথমটোৱে চাই যে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত। অ'কে, এনেকুৱা ধৰণেই চায়। কিন্তু বাকী 1% ষ্টুডেণ্টেহে গডউইন অষ্ট্ৰিন যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম
পৰ্বতমালা এইটো কথা চাই যায় চ' সেইটো কাৰণে তোমালোকে যিমান পাৰা সিমান প্ৰথম দ্বিতীয় তৃতীয় যিমান পাৰা সিমান ঘৰত চেষ্টা কৰিবা পঢ়িবলৈ আৰু ক্লিয়াৰ কৰি যাবা পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ এই মহাদেশতেই অৱস্থিত ইয়াত কি বুলি কৈছে মন কৰা পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ এতিয়া পামিৰ মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চতম মালভূমি এই মালভূমি ক'ত অৱস্থিত এছিয়া মহাদেশতেই অৱস্থিত XYZ তোমালোকক পইণ্ট দিছে আৰু এনেকুৱা ধৰণৰ পইণ্টবিলাকত তোমালোকে মানে এনেকুৱা ধৰণে যদি পইণ্টবিলাক কৰি কৰি লিখা পইণ্টবিলাকত যদি তোমালোকে ইমানটো ইনক্লুড কৰা আচল কথাকেইটা তোমালোকে যদি এইটো প্ৰশ্ন যদি 4 নম্বৰ আহে 4টা পইণ্ট যদি তোমালোকে লিখি দিয়া দেন 4 নম্বৰ পাই যাবা এক্সট্ৰাকে আকৌ তোমালোকে পেৰেগ্ৰাফ কৰিব দৰকাৰ নাই যিমান পাৰা সিমান এনেকুৱা ধৰণৰ 5টা বৈশিষ্ট্য লিখা 4টা কাৰণ লিখা যদি প্ৰশ্ন আহে সদায় তোমালোকে পইণ্ট কৰি কৰি লিখিবা পইণ্ট 1 পইণ্ট 2 পইণ্ট 3 পইণ্ট 4 ওকে তেনেকুৱা ধৰণে তোমালোকে আনসাৰটো ডেভেলপ কৰিবা আমি শিকাম বাৰু এইবিলাক অল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব